মানে পৰিষদীয় সমষ্টিৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যিটো মুখ্য নিৰ্বাচনী কাৰ্যালয় সেইটো আনুষ্ঠানিকভাৱে আমি শুভাৰম্ভণি কৰিলোঁ। আমাৰ এম নীলোৎ স্বৰ্গীয়াৰী, আমাৰ দীপক মোৰ MCLA, আমাৰ জিতু কিষাণ, সুনীল বসুমতাৰী, ৰবীন দৈমাৰী, ৰতেন্দ্ৰ বসুমতাৰী, এনেকুৱা ধৰণে আমাৰ তিনিওটা দলৰ ভানু সাহু, তিনিওটা দলৰ AGP, BJP, UPPL তিনিওটা দলৰ নেতৃত্ব আৰু অগণন কাৰ্যকৰ্তাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই কাৰ্যালয়টো উদ্বোধন কৰিলোঁ। আৰু আমি আশাবাদী ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ ৰৌতা মানে পৰিষদীয় সমষ্টিত BTCৰ ইয়াতো আমি মানে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সমৰ্থন লাভ কৰিম। আজি কেইবাখনো কাৰ্যসূচী আছে মাজবাট বিধানসভা সমষ্টিত। আজি 8খনমান মিটিং আছে, প্ৰতিখন মিটিঙত যাম আৰু ৰাতি মঙলদৈত এখন মিটিং আছে জ্যেষ্ঠ নাগৰিকৰ, সেইখনত আজি আমি এটেণ্ড কৰিম। কাইলৈ আমাৰ কলাইগাঁও এখন কাৰ্যালয় উদ্বোধন আছে, মূল কাৰ্যালয় কলাইগাঁৱৰ নিৰ্বাচনী। তাৰপিছত আকৌ টংলাৰ কাৰ্যালয় উদ্বোধন, তাৰপিছত আমাৰ বৰঙাজুলি বাগানত কাৰ্যসূচী আছে, তাৰপিছত আমাৰ গড়েশ্বৰ সমষ্টিত 4খন সভা আছে। এনেকৈ 8 তাৰিখৰ কাৰণেও চিপাঝাৰ সমষ্টি, 9 তাৰিখৰ কাৰণেও প্ৰতিদিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ নিশ্চিত হৈছে। আকৌ এবাৰ মোদী চৰকাৰৰ কাৰণে আমাৰ সৌৰাবাৰী আমাৰ VCDC আৰু আমাৰ আজি ফাঁকি দিয়াত ডক্টৰ ভূপেন হাজৰিকা মঞ্চত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ। আৰু এই সভাত ইতিমধ্যে আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক উৎসাহ আৰু স্বতঃস্ফূৰ্ত সঁহাৰি। গতিকে ৰাইজে আকৌ এবাৰ মন বান্ধিছে যে আমাক প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে লাগে আৰু তেখেতক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৰাইজ সাজু হৈছে। চাই ল'ম এতিয়া আজিৰ দিনততো আমি এনেও মানে যিটো পৰিৱেশ দেখিছোঁ এই পৰিৱেশত ইয়াত তেনেধৰণৰ বহুত বেছি মানে প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা হ'ব এনেকুৱাতো আজিৰ দিনটোত আমাৰ তেনেকুৱা দৃষ্টিগোচৰ হোৱা নাই। তথাপিও আৰু আছে 20 দিন 21 দিন আছে, চাই লওক। যদি হাৱা আছে নিৰ্দলীয় পাৰ্টিৰ পৰা টিকট লৈ কিনে জয়লাভ কৰে বুলি এটা কথা এটা কৈছিলে দুৰ্গাদাস বড়ো কোন প্ৰাৰ্থীত আছিলে, কোন কি পাৰ্টি সলালে প্ৰথম তেওঁ সেইটো ৰাইজক কৈ দিয়ক যে মোৰ এইটো AGP, মই BJP, মই কংগ্ৰেছ, মই এই কি BPF। তেওঁ ক'ত নাই, তেওঁ মানে সকলোতে থকা এজন মানে কি বুলি কয় এটা আলু চব চব্জিত যেনেকুৱা আলু লাগে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন